Hello viewers, welcome back to the channel The Upper Assam Boy. আজি মই আপোনালোকৰ বাবে ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ পাইপলাইন ডিভিজনত ওলোৱা এটা এপ্ৰেণ্টিছ জব নটিফিকেশ্যনৰ ভিডিঅ' লৈ আহিছোঁ। এইটো জব নটিফিকেশ্যনৰ ষ্টাৰ্টিং ডেট, লাষ্ট ডেট, এলিজিবিলিটি ক্ৰাইটেৰিয়া, এক্সাম পেটাৰ্নছ গোটেইসমূহ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ পূৰা শেষলৈকে চাওক। আৰু আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা নটিফিকেশ্যন বেল আইকনটো অলত সিলেক্ট কৰি ল'ব। ইয়াত চাওক, ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা পাইপলাইন ডিভিজনত এই এপ্ৰেণ্টিছৰ পোষ্টসমূহ ওলাইছে। অলপ তলত আপুনি ইয়াত চাব পাৰিব কোনখন ষ্টেটত কিমান ট্ৰেডৰ ভেকেঞ্চি ওলাইছে, পোষ্ট কোড কি হয়, টোটেল চিটছ কেইটা ওলাইছে আৰু আণ্ডাৰ ৰিজাৰ্ভেশ্যন কেইটা পোষ্ট আছে আপুনি ইয়াত চাব পাৰিব। গুজৰাটত মেকানিকেলৰ আণ্ডাৰত 24টা পোষ্ট চিটছ এভেইলেবল আছে, ইলেক্ট্ৰিকেলত 22টা চিটছ এভেইলেবল আছে, TNIত 22টা চিটছ এভেইলেবল আছে, হিউমেন ৰিচোৰ্চত 8টা, একাউণ্টছ এণ্ড ফাইনেন্সত 8টা, ডাটা এণ্ট্ৰি অপাৰেটৰত 3টা, ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰৰ 2টা আৰু টোটেল গুজৰাটৰ চিটছ 89টা চিটছ ওলাইছে। ৰাজস্থানত টোটেল 43টা চিটছ ওলাইছে, ৱেষ্ট বেংগলত টোটেল 44টা চিটছ ওলাইছে, বিহাৰত টোটেল 36টা পোষ্ট ওলাইছে, আসামত টোটেল 28টা পোষ্ট ওলাইছে। আসামত ইয়াত আপুনি চাই লওক মেকানিকেল, ইলেক্ট্ৰিকেল, TNI, হিউমেন ৰিচোৰ্চ আৰু একাউণ্টছ এণ্ড ফাইনেন্সৰে জব ওলাইছে। তাৰপিছত উত্তৰ প্ৰদেশত টোটেল 18টা পোষ্ট ওলাইছে, উৰিষ্যাত টোটেল 48টা পোষ্ট ওলাইছে, ছত্তীশগড়ত টোটেল 6টা পোষ্ট ওলাইছে, ঝাৰখণ্ডত টোটেল 3টা পোষ্ট ওলাইছে, হাৰিয়ানাত টোটেল 41টা পোষ্ট ওলাইছে, পাঞ্জাবত টোটেল 13টা, দিল্লীত 20টা, উত্তৰ প্ৰদেশত 26টা, উত্তৰাখণ্ডত 6টা, ৰাজস্থানত 3টা, হিমাচল প্ৰদেশত 3টা, তাৰপিছত তামিলনাডুত 33টা পোষ্ট ওলাইছে, কৰ্ণাটকাত 3টা, অন্ধ্ৰপ্ৰদেশত 6টা আৰু টোটেল পাইপলাইন ডিভিজনৰ ভেকেঞ্চি ওলাইছে আপোনাৰ 469টা। ঠিক আছে, তাৰপিছত আমি চাই লওঁ আহক ইয়াৰ কোৱালিফিকেশ্যন, এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়। ইয়াত চিৰিয়েল নাম্বাৰ দিয়া আছে, ইয়াত ট্ৰেডসমূহ কি কি হয় সেইবোৰ দিয়া আছে আৰু কোৱালিফিকেশ্যন কিমান ৰিকুৱাৰ্ড সেইটো ইয়াত দিয়া হৈছে। নাম্বাৰ 1 ট্ৰেডটো হৈছে আপোনাৰ টেকনিচিয়ান এপ্ৰেণ্টিছ মেকানিকেলৰ। ইয়াৰ কোৱালিফিকেশ্যন আপোনাৰ 3 years or 2 years through lateral entry after ITI of minimum 1 year duration 10+2 full-time diploma in any of the following disciplines of engineering। ইয়াত আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰিং বা অটোমোবাইল ইঞ্জিনিয়াৰিঙৰ যিকোনো এটাত ফুল টাইম ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব। ছেকেণ্ড ট্ৰেডটো হৈছে আপোনাৰ টেকনিচিয়ান এপ্ৰেণ্টিছ ইলেক্ট্ৰিকেল। ইয়াৰ কাৰণে 3 years or 2 years through lateral entry after ITI of minimum 1 year duration 10+2 full-time diploma in any one of the following disciplines of engineering। ইয়াত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিঙৰ ওপৰত এই দুটাৰ ভিতৰত যিকোনো এটাত আপোনাৰ ডিপ্ল'মা থাকিব লাগিব। থাৰ্ড ট্ৰেডটো হৈছে টেকনিচিয়ান এপ্ৰেণ্টিছ টেলিকমিউনিকেশ্যন এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন। ইয়াৰ কাৰণে আপোনাৰ 3 years or 2 years through lateral entry after ITI of minimum 1 year duration 10+2 বিচাৰিছে, ফুল টাইম ডিপ্ল'মা ইন এনি অফ দ্য ফলোয়িং ডিচিপ্লিনছ অফ ইঞ্জিনিয়াৰিং। এই তলৰ পৰা যিকোনো এটাত আপোনাৰ ডিপ্ল'মা কৰি থোৱা হ'ব লাগিব। ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং বা ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্স এণ্ড ৰেডিঅ' কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰলিং ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড প্ৰচেছ কণ্ট্ৰলিং ইঞ্জিনিয়াৰিং ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব। নাম্বাৰ 4টো ট্ৰেড এপ্ৰেণ্টিছ এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চৰ কাৰণে ফুল টাইম বেচেলৰ ডিগ্ৰী গ্ৰেজুৱেশ্যন বিচৰা হৈছে। ট্ৰেড এপ্ৰেণ্টিছ একাউণ্টেণ্টৰ কাৰণে ফুল টাইম বেচেলৰ ডিগ্ৰী মানে গ্ৰেজুৱেশ্যন ইন কমাৰ্চ ফিল্ড বিচাৰিছে। 6th আপোনাৰ ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ এপ্ৰেণ্টিছ। ইয়াৰ কাৰণে আপোনাৰ জাষ্ট 12 পাছ হ'লেই হ'ব, কিন্তু আপুনি গ্ৰেজুৱেট হ'ব নালাগে, আপুনি বিল' গ্ৰেজুৱেট হ'ব লাগিব আৰু 12 পাছৰ এবভ হ'ব লাগিব। ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ
ইয়াৰ কাৰণে আপোনাৰ মিনিমাম 12 পাছ হ'ব লাগিব আৰু বিলো গ্ৰেজুৱেট হ'ব লাগিব। এডিশ্যনেলি ইয়াত লাগিব আপোনাৰ স্কিল চাৰ্টিফিকেট অফ ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ ফৰ ট্ৰেইনিং অফ লেছ দেন 1 year issued by an awarding body recognized under National Skill Qualification Framework or any other authority recognized by the central government. এই ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে আপোনাৰ স্কিল চাৰ্টিফিকেটখন মেণ্ডেটৰী হয়। তাৰপিছত ইয়াত নোট দিয়া হৈছে কেইটামান। দ্য কোৱালিফিকেশ্যন প্ৰেছক্ৰাইব শ্বেল বি from a recognized university institute as a full-time regular course in relevant discipline with minimum 50% marks in aggregate। মানে ইয়াত আপুনি যিটো কোৱালিফিকেশ্যনৰ কাৰণে এপ্লাই কৰিব সেই কোৱালিফিকেশ্যনটোত আপোনাৰ 50% মাৰ্কছ হ'ব লাগিব যদি আপুনি জেনেৰেল হয়, আৰু যদি আপুনি SC ST বা PWD হয় তেনেহ'লে আপোনাৰ 45% মাৰ্কছ লাগিব। Second note to দিয়া হৈছে ইয়াত candidates having professional higher qualifications such as degree in engineering, MBA and its equivalent, PGDM, MCA, LLB, CA, ICWA, Master in Social Work, degree in Journalist, etc. যোনে এইখিনি কোৰ্চ কমপ্লিট কৰি থোৱা হ'ব সেইখিনি কেণ্ডিডেটে এপ্লাই কৰিব নালাগে, কেলৈ কি সিহঁতৰ কাৰণে এই ওপৰৰ এপ্ৰেণ্টিছ ছিটছকেইটা এভেইলেবল নহয়। তাৰপিছত থাৰ্ড পইণ্ট ইয়াত কৈছে ফ্ৰেছাৰ্ছ এপ্ৰেণ্টিছ মিনছ এ নন গ্ৰেজুৱেট এপ্ৰেণ্টিছ who has not undergone any institutional training or skill training before taking up on the job training or practical training under the Apprentice Act 1961। ইয়াত এজ ক্ৰাইটেৰিয়াখন দিছে মিনিমাম 18 years আপোনাৰ হ'ব লাগিব আৰু মেক্সিমাম 24 years আপোনাৰ হ'ব লাগিব। তাৰপিছত ডিউৰেশ্যন অফ এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং ইয়াত আপোনাৰ টেকনিচিয়ান এপ্ৰেণ্টিছ ইলেক্ট্ৰনিক মেকানিক এণ্ড TNIৰ কাৰণে 1 year ট্ৰেইনিং পিৰিয়ড হ'ব। ট্ৰেড এপ্ৰেণ্টিছ এছিষ্টেণ্ট HR একাউণ্টেণ্টৰ কাৰণেও 1 year ট্ৰেইনিং পিৰিয়ড হ'ব, কিন্তু ডাটা এণ্ট্ৰি অপাৰেটৰ এণ্ড ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে 15 months ট্ৰেইনিং পিৰিয়ড হ'ব। ষ্টিপেণ্ড মানে আপুনি যেতিয়া এই এপ্ৰেণ্টিছৰ কামটো কৰি থাকিব, মানে আপুনি যেতিয়া আণ্ডাৰ ট্ৰেইনিং পিৰিয়ড থাকিব তেতিয়া আপোনালোকক যিটো চেলাৰী দিয়া হ'ব সেইটোক ষ্টিপেণ্ড বুলি কোৱা হয়, আৰু ইয়াত আপোনাৰ ষ্টিপেণ্ড এজ পাৰ ৰুলছ দিয়া হ'ব। কনচেশ্যন এণ্ড ৰিলেক্সেশ্যন এইটো যোনকেইটা কেণ্ডিডেট SC ST OBC আৰু PWD পৰা বিলং কৰিব সিহঁতে এই কনচেশ্যন এণ্ড ৰিলেক্সেশ্যনখন পঢ়ি ল'ব। চিলেকশ্যন মেথডলজিত ইয়াত আপোনাৰ ৰিটেন টেষ্ট এটা হ'ব যিটো MCQ বেছড হ'ব। এটা কুৱেশ্যনৰ 4টাকৈ অপশ্যন থাকিব আৰু টোটেল 100টা কুৱেশ্যন আহিব। ফুল মাৰ্কছ আপোনাৰ 100 দিয়া হৈছে আৰু ইচ কুৱেশ্যন উইল কেৰি 1 mark, আৰু ইয়াত কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাই বুলি ইয়াত মেনশ্যন কৰি দিছে। দ্য কনষ্টিটিউশ্যন অফ দ্য কুৱেশ্যন পেপাৰ উইল বি এজ বিল', মানে ইয়াত আপোনাৰ কি ছাবজেক্টৰ এক্সাম হ'ব এইখিনি ইয়াত চাই লওক। ফৰ টেকনিচিয়ান এপ্ৰেণ্টিছ from the total 100 objective type question, about 75 questions shall be from the concerned discipline of diploma level and about 25 questions on general aptitude and reasoning, general English, numerical aptitude and general knowledge, etc. Second to apnar for trade apprentice accountant or karne out of 100 objective type questions of it 75 questions apnar general accounts, commerce, finance and about 25 questions on general aptitude and reasoning, general English, numerical aptitude and general knowledge, etc. ফলা আহিব। নম্বৰ থাৰ্ড ট্ৰেডটো হৈছে আপোনাৰ ট্ৰেড এপ্ৰেণ্টিছ এছিষ্টেণ্ট হিউমেন ৰিচোৰ্চ। ইয়াতো আপোনাৰ 100 অবজেক্টিভ টাইপ কুৱেশ্যনছ আহিব আৰু এইখিনি জেনেৰেল এপ্টিটিউড, ৰিজনিং, জেনেৰেল ইংলিছ, নিউমেৰিকেল এপ্টিটিউড এণ্ড জেনেৰেল নলেজ এৱাৰনেছৰ ওপৰত আহিব। ফৰ ডাটা এণ্ট্ৰি অপাৰেটৰ এণ্ড ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ 100 অবজেক্টিভ টাইপ কুৱেশ্যনছ আহিব। সেইখিনি আপোনাৰ জেনেৰেল এপ্টিটিউড, ৰিজনিং, জেনেৰেল ইংলিছ, নিউমেৰিকেল এপ্টিটিউড এণ্ড ইংলিছ নলেজ এৱাৰনেছ এক্সেট্ৰা অফ ক্লাছ 12 লেভেলৰ আহিব। হাউ টু এপ্লাই? Candidates meeting the above prescribed eligibility criteria should visit our IOCL website and apply online from 5/10/2021 till 25/10/2021. Paper-based application will not be accepted. There are 2 steps of registration process.
Part 1 and Part 2. In Part 1 registration, candidates has to fill his her basic details like name, category, etc. and has to create his own password. After successful Part 1 registration, system generated registration number is sent in his registered email ID SMS. With this registration number, candidate has again to log in into the system with the password generated by him. Candidates are advised to remember registration number and password for future reference use. আপনি যেতিয়া পাসওয়ার্ড আৰু ইউজাৰ নেমটো পাই যাব আপুনি লগে লগে হেতু স্ক্রিনশট মাৰি থৈ দিব হেতু আপোনাৰ ফিউচাৰৰ কাৰণে কাম আহিব তাৰপিছত in part 2 registration candidates has to upload his scanned photograph and signature and furnish educational qualification experience details etc and submit the same. This is the final submission process and after that candidates cannot change the detail furnished. Candidates are therefore advised to furnish the details in the portal carefully and check the same before final submission. Apni jetia online submit koi thakibo apnar form khini apni sob bostu bhalke ebar recheck kori lobo submit korar agot. Candidates are advised to follow the procedure mentioned in the above apprentice engagement portal. In case of any difficulty with respect to filling online applications or making online payment, please refer to the FAQ how to apply options available in the portal. Queries, if any, may be addressed to the following email IDs based on trade codes under which applied. Apni juntu regionor karone apply kori ase hetu regionor eta email ID yat pai jabo apni ekhini email ID goi apnar jodi kiba query thake hebur apni clear কৰিব লাগিব verification of documents or ইয়াত কৈছে যে the verification of the original documents shall be done before the joining of the candidates as an apprenticeship. On qualifying the written test, the list of candidates professionally selected for document verification and medical fitness shall be published on the IOCL website as well as the portal. Offer of engagement shall only be issued to only those candidates whose all document including medical fitness certificate is found in order. কি document লাগিব মই আপোনাক ইয়াত কৈ দিছো আপোনাৰ 10 পাছৰ মেট্ৰিক সাৰ্টিফিকেট খন লাগিব যদি আপুনি ST SC OBC disability economically weaker section বা income and asset certificate by reserve category আপুনি যদি এইবোৰৰ পৰা বিলং কৰে তেনেহলে আপোনাৰ এইবোৰৰ ডকুমেন্টস প্ৰয়োজন হ'ব OBC non-creamy layer status should be valid and OBC certificate issued by the competent authority should be list 1. Formats of certificates are available in the detailed notification as well as in etu linkot apni pai jabo under download section. Tarpisot semester wise year wise mark sheet and certificate of full time diploma in engineering in respective discipline. Jun kita postot apunar diploma bisarise hekhini postot apunar semester wise aru year wise mark sheet kon dibo lagibo. Pre-engagement medical fitness certificate declaring the candidates medically fit. আৰু যদি কিবা বেলেগ সাৰ্টিফিকেটৰ প্ৰয়োজন হয় আপোনাৰ হেতুও লাগিব ইম্পৰ্টেন্ট ডেটস ইয়াত দিয়া হৈছে ডেট অফ ইস্যুৱেন্স অফ ৱেবসাইট নটিফিকেশন 1/10/2021 ডেট অফ ওপেনিং অফ অনলাইন এপ্লিকেশন পোৰ্টেল 5/10/2021 মানে ইয়াৰ অনলাইন এপ্লিকেশন ষ্টাৰ্ট হৈ গল গাইস আৰু ইয়াৰ লাষ্ট ডেট টু দিয়া হৈছে 25/10/2021 by 18 hours মানে গুধলি 6টা লকে আপুনি 25ৰ গুধলি 6টা লকে আপুনি এপ্লাই কৰিব পাৰিব আপোনাৰ ৰিটেন টেষ্টটো লোৱা হ'ব 21/11/2021 এট লাষ্ট আপুনি ইয়াত চাই ল'ব কোনকিটা ৰিজনৰ কোনখিনি ষ্টেটৰ কোড আপোনাৰ এক্সামবোৰ হ'ব আৰু হেবোৰ ঠাইত মেকানিক্যাল ইলেক্ট্ৰিক্যাল TNI HR ফাইনেন্স ডাটা এন্ট্ৰি অপাৰেটৰ ডমেষ্টিক ডাটা এন্ট্ৰি অপাৰেটৰ এবোৰৰ এক্সাম হ'বনে নাই বা হেখিনি ভেকেন্সি আছে নে নাই আপুনি এই টেবলখনত চাই ল'ব ভিডিওটো দেখাৰ বাবে ধন্যবাদ গাইস